কব নলগীয়া কি কথা কলে নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই কব নলগীয়া কথা এটা আপোনালোকক কম চাকৰিৰ নামত ছোৱালী বিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছিল যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে টকা নহয় আমাৰ ছোৱালী বিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছিল কংগ্ৰেছৰ দিনত কোনে কৰিছিল এনে ঘৃণনীয় কাম এটো জাজৰ ৰিপৰ্টত আহিছে মোৰ ৰিপৰ্টত নহয় আপোনালোকে চিন্তা কৰক কোন কোন যুৱতীয়ে বেয়া ৰাস্তাৰে চৰকাৰী চাকৰি ললে চাকৰিৰ নামত সঁচাকৈ সতীত্ব হৰণ কৰা হৈছিল নেকি মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ মই কব নলগীয়া কথা এটা আপোনালোকক কম শুনিব ভাল নালাগে টকা লৈ চাকৰি দিলে ভাল কথা এইবাৰ বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিলে বিধানসভাৰ সময়ত মই ইমান ভাল কৰি পঢ়া নাছিলো কেইটামান দিন আগতে মই পঢ়িলো তাত এজনে সাক্ষী দিছে যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে টকা নহয় আমাৰ ছোৱালী বিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছে এটো জাজৰ ৰিপৰ্টত আহিছে মোৰ ৰিপৰ্টত নহয় আপোনালোকে চিন্তা কৰক কংগ্ৰেছে আমাৰ সমাজখন কোৰ পৰা কলৈকে লৈ গৈছিল আজি বিজেপিৰ দিনত চাকৰি উলাই টিভিত গৈ লৰা ছোৱালীয়ে কয় যে মোৰ মায়ে ৰিক্সা চলাই ঠেলা চলাই তৰকাৰী বেপাৰ কৰে আজি মই চৰকাৰী চাকৰি পাইছো এইটোকে কয় পৰিৱৰ্তন মই কব নলগীয়া কথা এটা আপোনালোকক কম শুনিব ভাল নালাগে টকা লৈ চাকৰি দিলে ভাল কথা এইবাৰ বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিলে বিধানসভাৰ সময়ত মই ইমান ভাল কৰি পঢ়া নাছিলো কেইটামান দিন আগতে মই পঢ়িলো তাত এজনে সাক্ষী দিছে যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে টকা নহয় আমাৰ ছোৱালী বিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছে এটো জাজৰ ৰিপৰ্টত আহিছে মোৰ ৰিপৰ্টত নহয় আপোনালোকে চিন্তা কৰক কংগ্ৰেছে আমাৰ সমাজখন কোৰ পৰা কলৈকে লৈ গৈছিল আজি বিজেপিৰ দিনত চাকৰি উলাই টিভিত গৈ লৰা ছোৱালীয়ে কয় যে মোৰ মায়ে ৰিক্সা চলাই ঠেলা চলাই তৰকাৰী বেপাৰ কৰে আজি মই চৰকাৰী চাকৰি পাইছো এইটোকে কয় পৰিৱৰ্তন News Desk Report, A News 24/7